নমস্কাৰ এই মুহূৰ্তত অসমৰ লাখ লাখ মহিলাসকললৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ তো যিসকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো ভাৰত চৰকাৰে যে SY আঁচনিৰ অধীনত মহিলাসকলক প্ৰদান কৰিব আৰ্থিক সাহায্য তো কোনবোৰ মহিলাই আবেদন কৰিব পাৰিব কোনবোৰ মহিলাই আৰ্থিক সাহায্য লাভ কৰিব যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব লগতে ভিডিঅ'টো শেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি যে SY আঁচনিৰ বিষয়ে এতিয়া আমি বিস্তাৰিত জানি লওঁ তেতিয়া আপোনালোকক মোবাইল স্ক্ৰীনত দেখুৱাই আছো চৰকাৰৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে তো ইয়াতে কোৱা অনুযায়ী যে SY বা জননী সুৰক্ষা যোজনা আঁচনিখন হল মহিলাসকলৰ বাবে তো মহিলাসকলে যদি এইখন আঁচনিত আবেদন কৰে তেন্তে ভাৰত চৰকাৰৰ ফালৰ পৰা পোনপটীয়াকৈ বেংক একাউণ্ট যোগে লাভ কৰিব পাৰিব আৰ্থিক সাহায্য তো কোনবোৰ মহিলাই আবেদন কৰিব পাৰিব সবিস্তাৰে এতিয়া আপোনালোকক জনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তো ইয়াতে প্ৰথমে লিখা আছে all those rural women who are pregnant at the time of delivery and living below the poverty line will be provided with financial assistance of Rs 700 তো যিসকল গৰ্ভৱতী মহিলাই গাঁও অঞ্চলত বসবাস কৰে আৰু দৰিদ্ৰ সীমাৰেখাৰ তলত সেই সকল মহিলাই যদি এইখন আঁচনিত আবেদন কৰে তেন্তে 700 টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব তাৰ পিছত লিখা আছে all those urban women living below the poverty line will be provided with financial assistance of Rs 600 by the government লগতে যিসকল মহিলাই চহৰ অঞ্চলত বসবাস কৰে কিন্তু দৰিদ্ৰ সীমাৰেখাৰ তলত সেই সকল গৰ্ভৱতী মহিলাই যদি এইখন আঁচনিত আবেদন কৰে তেন্তে ভাৰত চৰকাৰৰ ফালৰ পৰা নিজৰ বেংক একাউণ্টত 600 টকাৰ আৰ্থিক সাহায্য লাভ কৰিব তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে কেনেকৈ কৰিব হেয়াও জনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তো যিসকল গৰ্ভৱতী মহিলাই যে SY আঁচনিত আবেদন কৰিব বিচাৰে সেই সকল গৰ্ভৱতী মহিলাই নিজৰ নিজৰ অঞ্চলৰ স্বাস্থ্য কেন্দ্ৰত গৈ যোগাযোগ কৰিব লাগিব তো আপোনালোকে নিজৰ অঞ্চলৰ স্বাস্থ্য কেন্দ্ৰত গৈ যোগাযোগ কৰি যে SY বা জননী সুৰক্ষা যোজনা আঁচনিত কৰিব পাৰিব আবেদন তো আবেদন সম্পৰ্কে যদি আৰু কিবা জানিব লগা থাকে তেন্তে এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিবলৈ নাপাহৰিব আজি ইমানেই ধন্যবাদ।